নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে বিজেপিৰ ভেটি কপাব সংখ্যালঘুৱে। নিশা ৱাকফৰ বিৰুদ্ধে একত্ৰিত হ'ল হাজাৰ হাজাৰ মুছলমান। ৱাকফ আইন বাতিল নকৰালৈ সংখ্যালঘুৱে দেখুৱাব শক্তি। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিব ৰাজ্যৰ সংখ্যালঘু। 23 এপ্ৰিলত প্ৰতিবাদত কঁপিব ৰাজ্য। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰতিবাদত কঁপিব ৰাজ্য। বাক্সাত হাজাৰ হাজাৰ সংখ্যালঘুৰ প্ৰতিবাদ। বিজেপি চৰকাৰক আমচুৱে বান্ধি দিলে কেইবাটাও চৰ্ত। অসমৰ উচ্ছেদিত পৰিয়ালক ভূমি দিয়ক চৰকাৰে। মেডিকেলত সংখ্যালঘুৰ আসনৰ সংখ্যা বৃদ্ধিৰ দাবী। মিছন বসুন্ধৰাত মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰক। 23 এপ্ৰিলত বৰপেটাত হ'ব বৃহৎ জনসমাৱেশ। হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিব প্ৰতিবাদ। ৱাকফ আইন বাতিল নকৰালৈ সংখ্যালঘুৱে দেখুৱাব শক্তি। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিব ৰাজ্যৰ সংখ্যালঘু। 23 এপ্ৰিলত প্ৰতিবাদত কঁপিব ৰাজ্য। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। 2 নম্বৰ খবৰটি হৈছে বিহুৰ মাজতে বেয়া খবৰ লাখপতি বাইদেউলৈ। হেৰুৱাব পাৰে চৰকাৰৰ 10,000 টকা। বিহুৰ বতৰতে লাখপতি বাইদেউলৈ বেয়া খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই হেৰুৱাব পাৰে ধন। উদ্যমিতা আঁচনিৰ ধন হেৰুৱাব পাৰে মহিলাই। উদ্যমিতা আঁচনিৰ মহিলাৰ বাবে আহিল নতুন খবৰ। 10টা ভুলৰ বাবে অথলে যাব চৰকাৰৰ 10,000 টকা। শীঘ্ৰেই আহিব নতুন তালিকা। নতুন তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত নকৰিলে চৰকাৰে। ইতিমধ্যে ৰাজ্যৰ 39 লাখ মহিলাই লাভ কৰিছে ধন। এই ধন লাভ কৰিবলৈ 5টাকৈ নিয়ম পালন কৰিব লাগিব। 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব আঁচনিৰ ধন। যদি 3টাতকৈ অধিক সন্তান থাকে তেনেহ'লে সেই মহিলাই লাখপতি বাইদেউৰ 10,000 টকা নাপাব, আঁচনিৰ পৰা বাদ পৰিব। SC ST মৰাণ মটক বাগিচাৰ মহিলাৰ 4টালৈ সন্তান থাকিলেও পাব ধন। যদি SC হয় বা ST হয়, মৰাণ মটক বা বাগিচাৰ মহিলা হয়, তেনেহ'লে 4টাতকৈ অধিক সন্তান থাকিলেও এই লাখপতি বাইদেউৰ ধন লাভ কৰিব। 3টা লেয়াৰত ভেৰিফিকেশ্যন কৰাৰ পিছত প্ৰস্তুত হ'ব এই তালিকা। ছোৱালী সন্তান থাকিলে যদি বিদ্যালয়লৈ নাযায় নাপাব ধন। যদি আপোনাৰ ছোৱালী সন্তান আছে, যদি সেই ছোৱালীজনী স্কুললৈ নাযায় তেনেহ'লে এই লাখপতি বাইদেউৰ 10,000 টকা নাপাব। বেংকত ঋণ থাকিলেও এই আঁচনিৰ ধন নাপাব। যদি আপুনি বেংকৰ পৰা লোন লৈ থৈছে তেনেহ'লে আপুনি লাখপতি বাইদেউৰ 10,000 টকা নাপাব। চৰকাৰী কৰ্মচাৰীৰ পত্নীৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে। কেৱল 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নীয়ে লাভ কৰিব উদ্যমিতাৰ ধন। 4চকীয়া বাহন বাছ ট্ৰাক থাকিলে নাপাব আঁচনিৰ ধন। 3চকীয়া বাহন থকাসকলে পাব লাখপতি বাইদেউৰ ধন। আঁচনিৰ পৰা বাদ পৰিল 10 লাখ মহিলা। বিহুৰ বতৰতে লাখপতি বাইদেউলৈ বেয়া খবৰ। 3 নম্বৰ খবৰটি হৈছে যিহেতু ৱাকফ বৰ্ডক লৈ বহুত মুছলমানে বৰ্তমান প্ৰতিবাদ কৰি থকা আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিছে। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে ৱাকফ বৰ্ডক লৈ। মুছলমান মহিলাই চিঠি লিখা ৱাকফ আইন অনা হৈছে, চিঠি লিখাৰ বাবেহে ৱাকফ আইন অনা হৈছে বুলি মোদী ডাঙৰীয়াই মন্তব্য কৰিছে। ৱাকফ বিৰোধী প্ৰতিবাদৰ মাজতে মুখ খুলিলে মোদীয়ে। ৱাকফৰ ভূমি সৎ কামত ব্যৱহাৰ কৰা নাছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰে। মুছলমানৰ বাবে কংগ্ৰেছে একো ভাল কাম নকৰিলে। হাজাৰ হাজাৰ বিধৱা মহিলাই কেন্দ্ৰক চিঠি লিখাৰ বাবেহে অনা হৈছে নতুন ৱাকফ আইন। হাজাৰ হাজাৰ বিধৱা মহিলাই কেন্দ্ৰক চিঠি লিখাৰ বাবেহে অনা হৈছে ৱাকফ আইন। ৱাকফ আইন প্ৰণয়নৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৱাকফৰ ভূমি সৎ কামত ব্যৱহাৰ হোৱা হ'লে মুছলমান চাইকেলৰ পামচাৰ বনাই খাব নালাগিলেহেঁতেন, এইবুলি মোদীয়ে মন্তব্য কৰিছে। মোদীয়ে কৈছে ৱাকফৰ ভূমি যদি সৎ কামত ব্যৱহাৰ হ'লেহেঁতেন তেনেহ'লে মুছলমান লোকে চাইকেলৰ পামচাৰ বনাই খাব নালাগিলেহেঁতেন। মুছলমানসকলে আজি পামচাৰ ঠিক কৰাৰ দৰে সৰু সৰু কাম কৰিব নালাগিলেহেঁতেন। শ বিধৱা মুছলমান মহিলাই ৱাকফ আইন সংশোধন কৰিবলৈ পত্ৰ লিখিছিল বিজেপিৰে। মুছলমানৰ বাবে ভাল কাম কৰাৰ ভাৱধাৰা নাই বিৰোধীৰ। ৱাকফৰ ভূমিৰে দুখীয়া দৰিদ্ৰৰ কল্যাণ কৰিব পাৰিলেহেঁতেন কংগ্ৰেছে। দীৰ্ঘ সময় ধৰি ভূ মাফিয়াই দখল কৰি আহিছিল ৱাকফৰ ভূমি আৰু সম্পত্তি।
এতিয়াৰ পৰা আদিবাসীৰ ভূমি সম্পত্তিত ৱাকফ বোৰ্ডে হাত দিব নোৱাৰিব। আদিবাসী আৰু মুছলমানৰ হিতৰ বাবে অনা হৈছে ৱাকফ আইন। মুছলমান যুৱক যুৱতীৰ প্ৰতি দৰদ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 4 নম্বৰ খবৰটি হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে জৰুৰী নিৰ্দেশনা। চৰকাৰী বন্ধৰ দিনতো খোলা ৰাখিব লাগিব কাৰ্যালয়। 14খনকৈ জিলা বন্ধ ঘোষণা কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনক লৈ বিশেষ নিৰ্দেশনা। চৰকাৰী বন্ধৰ দিনতো খোলা ৰাখিব লাগিব কাৰ্যালয়। সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্যালয় খোলা ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। সকলো কাৰ্যালয় শিক্ষানুষ্ঠানৰ মুৰব্বীলে এই নিৰ্দেশনা দিয়া হৈছে। নিৰ্বাচনৰ বাবে খোলা ৰাখিব লাগিব শিক্ষানুষ্ঠান কাৰ্যালয় আদি। আনহাতে 2 মে আৰু 7 মেত কেইবাখনো জিলাত বন্ধ ঘোষণা কৰা হৈছে। 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 14 জিলাত বন্ধ ঘোষণা কৰা হৈছে। 7 মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 13 জিলাত বন্ধ ঘোষণা কৰা হৈছে। ভোটগ্ৰহণৰ দিনা চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে। বন্ধ থাকিব শিক্ষানুষ্ঠান, বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান। 2 মেত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী। 2 মেত যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিত বন্ধ ঘোষণা। 2 মেত সমান্তৰালকৈ 7 মেত ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁৱত বন্ধ ঘোষণা কৰা হৈছে। বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ, হোজাইত 7 মেত বন্ধ ঘোষণা কৰা হৈছে। নগাঁও, মৰিগাঁও, দৰঙতো 7 মেত বন্ধ ঘোষণা কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলাই জিলাই বন্ধ ঘোষণা প্ৰশাসনৰ। 6 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। ম্যানমাৰতকৈও ভয়ংকৰ ভূমিকম্প আহিব পাৰে ভাৰতত। ভয়ংকৰ ভৱিষ্যতবাণী বিজ্ঞানীসকলৰ। ম্যানমাৰতকৈও ভয়ংকৰ ভূমিকম্প আহিব পাৰে ভাৰতত। ভয়ংকৰ ভৱিষ্যতবাণী কৰিছে বিজ্ঞানীসকলে। শংকিত বিজ্ঞান মহল। ভাৰতবাসীক সাৱধানবাণী দিছে একাংশ বিজ্ঞানীয়ে। ম্যানমাৰতকৈও ভয়ংকৰ ভূমিকম্প আহিব পাৰে সমগ্ৰ ভাৰতত। শংকিত হৈছে বিজ্ঞান মহল। ভাৰতবাসীক সাৱধানবাণী দিলে একাংশ বিজ্ঞানীয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ দি আছোঁ। 3 মাহ পাছত আহিব মহাপ্ৰলয়। ভাৰততো পৰিব প্ৰভাৱ। কি সংকটৰ সন্মুখীন হ'ব বিশ্ব। যোৱা কেইটামান দিনত বিশ্বৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে আহিব পাৰে মহাপ্ৰলয়, যাৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে। ভূমিকম্প আৰু মহাপ্ৰলয়ক লৈ বিভিন্ন ধৰণৰ ভৱিষ্যতবাণী কৰা হৈছে। একাংশৰ মতে 2025 চনটো অত্যন্ত অশুভ। ম্যানমাৰৰ ভূমিকম্পৰ পাছত এতিয়া চীন আৰু জাপানক লৈ বাবা ভাংগাই গুৰুত্বৰ সংকটৰ কথা কৈছে। বাবা ভাংগাৰ মতে বিপদ অতি সোনকালে আহিব। এই সংকট হৈছে ছুনামি, যাৰ প্ৰত্যক্ষ প্ৰভাৱ জাপান আৰু ইণ্ডোনেছিয়াৰ দৰে দেশত পৰিব। তথ্য অনুসৰি বাবা ভাংগাৰ নামেৰে বিখ্যাত ৰিঅ' টুটস্কিয়ে ভৱিষ্যতবাণী কৰি কৈছিল যে 2025 চনৰ জুলাই মাহৰ ভিতৰত এক বৃহৎ সংকটৰ সৃষ্টি হ'ব। এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহে ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ'ব লাগিব। জানিব পৰা মতে চলিত বৰ্ষৰ জানুৱাৰী মাহত বাবা ভাংগাই ছুনামি সন্দৰ্ভত ভৱিষ্যতবাণী কৰিছিল। তেওঁ কৈছিল যে টাইৱান, জাপান, হংকং আৰু ইণ্ডোনেছিয়াত ভয়ংকৰ ছুনামিয়ে জোকাৰি যাব। সেই সময়ত তেওঁৰ কথা কোনোৱে গুৰুত্ব দিয়া নাছিল যদিও ম্যানমাৰৰ ভূমিকম্পৰ পাছত তেওঁৰ ভৱিষ্যতবাণীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। বাবা ভাংগাৰ ভৱিষ্যতবাণী। বাবা ভাংগাই 1995 চনত এটা ভৱিষ্যতবাণী কৰি কৈছিল যে 2020 চনত এটা ভাইৰাছে সমগ্ৰ বিশ্বক অশান্তি দিব। সেইবাৰ বিশ্বত কৰোণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰি 1991 চনত ফ্ৰেডি বুধৰ মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল বাবা ভাংগাই। তেওঁৰ সেই কথা অনুসৰিয়ে কিছু মাহ পাছত তেওঁৰ মৃত্যু হৈছিল। একেদৰে ব্ৰিটেইনৰ ৰাজকুমাৰী ডায়েনাৰ বিষয়ে বাবা ভাংগাৰ ভৱিষ্যতবাণীও সঁচা প্ৰমাণিত হৈছিল। সম্ভৱতঃ 1950 চনত জাপানত জন্মগ্ৰহণ কৰিছিল বাবা ভাংগাই। মাগা শিল্পী হিচাপে 1970 চনত তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল। 1970 চনত ৰিঅ' টুটস্কিয়ে ভৱিষ্যতবাণী কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছত বাবা ভাংগাৰ উপাধি লাভ কৰিছিল। বাবা ভাংগাই ভূমিকম্প আৰু কিছুমান বৃহৎ পৰিঘটনাৰ ভৱিষ্যতবাণীও কৰি গৈছে, যাৰ বাবে মৃত্যুৰ ইমান বছৰ পাছতো এতিয়া তেওঁৰ ভৱিষ্যতবাণীসমূহ গুৰুত্ব সহকাৰে লোৱা হৈছে। চীনৰ বিজ্ঞানীয়ে কি কয়? বেইজিং ভূমিকম্প ইনষ্টিটিউটৰ বিজ্ঞানীসকলে দাবী কৰিছে যে চীনৰ আশে-পাশে শক্তিশালী ভূমিকম্প হ'ব পাৰে। হুনান আৰু হিমালয়ৰ পাদদেশত এই ভূমিকম্প হ'ব পাৰে বুলি কৈছে তেওঁলোকে। বিজ্ঞানীসকলৰ মতে ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 8 হ'ব পাৰে, যাৰ বাবে চীন আৰু ইয়াৰে আশে-পাশে থকা অঞ্চলত এক বিপদজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কিন্তু চীনৰ ভূতত্ত্ববিদসকলে এই ভূমিকম্পৰ তাৰিখ নিৰ্ণয় কৰিব পৰা নাই। চীনৰ বিজ্ঞানীয়ে কি কয়?
বেইজিং ভূমিকম্প ইনষ্টিটিউটৰ বিজ্ঞানীসকলে দাবী কৰিছে যে চীনৰ আশে-পাশে শক্তিশালী ভূমিকম্প হ'ব পাৰে। হুনান আৰু হিমালয়ৰ পাদদেশত এই ভূমিকম্প হ'ব পাৰে বুলি কৈছে তেওঁলোকে। বিজ্ঞানীসকলৰ মতে ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 8 হ'ব পাৰে, যাৰ বাবে চীন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক বিপদজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কিন্তু চীনৰ ভূতত্ত্ববিদসকলে এই ভূমিকম্পৰ তাৰিখ নিৰ্ণয় কৰিব পৰা নাই। ভাৰতত প্ৰভাৱ বাবা ভাংগাৰ ভৱিষ্যতবাণীৰ কথা ক'বলৈ হ'লে ভাৰতত ইয়াৰ প্ৰভাৱ পৰিব। 2004 চনত ইণ্ডোনেছিয়াৰ কাৰণে ভাৰততো ছুনামিৰ প্ৰভাৱ দেখা গৈছিলে। যদি চীনা বিজ্ঞানীসকলৰ ভৱিষ্যতবাণী সঁচা হয় তেন্তে ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব পাৰে, কিয়নো ভাৰত চীনৰ চুবুৰীয়া ৰাষ্ট্ৰ। ইয়াৰ উপৰি চীনৰ আশে-পাশে থকা হিমালয়ৰ পাদদেশত ভূমিকম্প হ'লে ইয়াৰ প্ৰভাৱ ভাৰতত পৰিব। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ খবৰকেইটা শুনি ভাল লাগিছে